নমস্কাৰ বাইদেউসকল, ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা অৱস্থাতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যোৱাকালি এখন সংবাদমেল যোগে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে। যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, 2 এপ্ৰিল মৰিগাঁও জিলা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এখন বিশেষ সাধাৰণ সভা যোৱাকালি মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত জিলা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত 5টাকৈ প্ৰকল্পৰ প্ৰায় 3 শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই তেওঁলোকৰ মাননিৰ বিপৰীতে শীঘ্ৰেই মজুৰি দিবলৈ চৰকাৰক দাবী জনায়। সভাত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতি চৰকাৰে ভীষণ অন্যায় কৰাৰ অভিযোগ তুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। লাহৰীঘাট প্ৰকল্পৰ জ্যেষ্ঠ কৰ্মী প্ৰবৃত্তি বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত সাধাৰণ সভাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা নগাঁও জিলা সমিতিৰ সম্পাদিকা ভৱানীতা বৰাসহ কেইবাগৰাকীও অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়া উপস্থিত থাকি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনায়। চৰকাৰে দাবী মানি নোলোৱা পৰ্যন্ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অসহযোগ অব্যাহত থাকিব বুলি উল্লেখ কৰি নগাঁও জিলা সম্পাদিকা ভৱানীতা বৰাই কয় যে প্ৰয়োজন হ'লে নিৰ্বাচনৰ পাছত দিছপুৰ চলৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা অৱস্থাতো ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। হয়, যোৱাকালি মৰিগাঁও জিলাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে সংবাদমেল যোগে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাইছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।